অৰুণোদয় আঁচনিখন আপোনালোকে এতিয়ালৈকেও অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পৰা নাই নেকি? যদি আপোনালোকে এতিয়ালৈকে অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পৰা নাই, আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। চালেহে আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব যে আপোনালোকে অৰুণোদয় আঁচনিখন অনলাইনত কিয় আপোনালোকে এপ্লাই কৰিব পৰা নাই বা আপোনালোকে এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিলে কিন্তু আপোনালোকে জানুৱাৰী মাহৰ পৰা আপোনালোকে 1200ৰ লগত আপোনালোকে 250 টকা এড হ'ব। তো ইয়াতে আপোনালোকে দুটা লিষ্ট চাব পাৰিছে। এই লিষ্টখন হৈছে যিসকলে এতিয়ালৈকে আবেদন কৰিব পৰা নাই অৰুণোদয় আঁচনিখন, এই সকল মানুহে কিন্তু আপোনালোকৰ গাঁও পঞ্চায়তত যাই কিনে নতুন কৰি আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি আপোনালোকে বিচাৰে আবেদন কৰিব পাৰিব অফলাইনৰ জৰিয়তে। যিখন অৰুণোদয় 3.0 যিখন ফৰ্ম আপোনালোকে দেখা পাই আছে, এই ফৰ্মখন কিন্তু বহুত মানে কিন্তু এতিয়ালৈকেও এপ্লাই কৰিব পৰা নাই। এই ফৰ্মখন কেনেকৈ আপোনালোকে লাভ কৰিব, ক'ত আপোনালোকে জমা দিব লাগিব, কি কি ডকুমেণ্টছ লাগিব, সবিশেষ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। চালেহে আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহক আপোনাৰ সহায়ত যাতে আবেদন কৰিব পাৰে। তো এতিয়ালৈকে কিন্তু বহুত মানে কিন্তু আবেদন কৰিব পৰা নাই, যাতে সকলো মানুহে যাতে আবেদন কৰিব। এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব মানে আপোনালোকক দেখুৱাম আজি। এই ফৰ্মখন কিন্তু যদি আপোনাক অকণমান ভুল কৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা কিন্তু বঞ্চিত হ'ব। অৰুণোদয় আঁচনিখন আবেদন কৰিলে কিন্তু 1250 টকাৰ লগত আৰু 250 টকা আপোনালোকে একেলগতে লাভ কৰিব। জানুৱাৰী মাহত আপোনালোকে কিন্তু এই পইচাটো লাভ কৰিব। ফেব্ৰুৱাৰী মাহত যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে, এই হিতাধিকাৰীসকলে কিন্তু আপোনালোকে ডাঙৰ এটা এমাউণ্ট আপোনালোকে লাভ কৰিব। তো এই এমাউণ্টটো কিমান হ'ব মই আপোনালোক এতিয়া নজনাওঁ, আপোনালোক কেইদিনমান পাছত আপোনালোক ভিডিঅ'ৰ মাধ্যমত জনাই দিম। তো এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আহক আপোনালোকক দেখুৱাই দি আছোঁ। এই যিখন ফৰ্ম আপোনালোকে দেখা পাইছে অৰুণোদয় 3.0 আৰু ইয়াতে আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছে তেনেহ'লে য়েছ বক্সৰ লগত টিক মাৰ্ক কৰিব, ফটো কপি দিব, ফটোৰ ওপৰত চিগনেচাৰ কৰিব, আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰ দিব, ডিষ্ট্ৰিক্ট নেম দিব, LSC-খনৰ নাম দিব, এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেই হ'ব, গাৰ্জেণ্টৰ নাম ইয়াতে দিব, আপোনালোকৰ জেণ্ডাৰটো ইয়াতে টিক মাৰ্ক কৰিব, ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়া কৰি দিব, আপোনালোকৰ ব্লক দিব, গাঁও পঞ্চায়ত, গাঁওখনৰ নাম, লোকেলিটি, মোবাইল নম্বৰ, এৰিয়া পিনক'ডটো দিব, আপোনালোকৰ ঘৰ নম্বৰ দিব, আপোনালোকৰ পুলিচ ষ্টেচনটো দিব। নেক্সট যিটো পেজ আছে এই পেজটো মই দেখুৱাই দি আছোঁ আপোনালোকক। নেক্সট এই যিটো পেজ আছে উইণ্ডো দিব্যাংগজন ডিভ'ৰ্চ উমেন WAY বেনিফিচিয়াৰী আনমেৰিড, ইয়াতে আপোনালোকৰ বেংক একাউণ্ট নম্বৰ দিব, বেংক নেম, বেংক ব্ৰাঞ্চ নেম, IFC কোড, পাছবুক চাইটৰ ফ্ৰণ্ট পেজটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনৰ লগত কাটি দিব, আধাৰ কাৰ্ডৰ নম্বৰ দিব, ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দিব, চেল্ফ ডিক্লেৰেশ্যনত ইয়াতে আপোনালোকে য়েছৰ লগত টিক মাৰ্ক কৰিব। ইয়াতে আপোনালোকৰ এই বস্তুখিনি কৰাৰ পাছত আপোনালোকে ইয়াতে থাম্ব বা আপোনালোকে চিগনেচাৰ দিব পাৰিব। তলত আহিব এনেকৈ মই আপোনাক দেখুৱাই দি আছোঁ। এই যিখন থাম্ব ইম্প্ৰেশ্যন আৰু আপোনালোকে চিগনেচাৰ ইয়াতে কৰি কিনে নেক্সট যিটো পেজ আছে এই পেজটো হৈছে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয়। আপোনালোকৰ নাম দিব, আপোনালোকৰ গাৰ্জেন নেম দিব, আপোনালোকৰ বয়স দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, আপোনালোকৰ এড্ৰেছখিনি ইয়াতে দি কিনে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। এনেকৈ আপোনালোকে তলত আহিব, তলত অহাৰ পাছত আপোনালোকে বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী চিগনেচাৰ কোনটো ডেটত এই ফৰ্মখন জমা দিব এই ডেটটো আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব।